নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি এক নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আগবাঢ়িছোঁ। আচলতে আমি বহুত পেচেণ্ট আমি লগ পাই থাকোঁ, আমি যেনেকৈ এডভাইচ দিওঁ পেচেণ্টবিলাকে তেনেকৈ কথা নুশুনে আৰু এডভাইচ দিয়া হয়, কিন্তু মানুহবিলাকে নিজৰ কুৱেশ্যনছবিলাক যিমান আমাক সোধে তেনেকৈ আমাৰ কুৱেশ্যনছবিলাক বা আমাৰ এনচাৰ্ছবিলাকৰ দ্বাৰা তেওঁলোকে নিজে ফ'ল' নকৰে। কিন্তু আজি আমাৰ মাজত এগৰাকী পেচেণ্ট আছে যি মানে মই যেনেকৈ ক'লোঁ আচলতে তেনেকৈ ভাল ধৰণে শুনিলে কথাবিলাক, ভাল ধৰণে ফিজিঅ'থেৰাপি কৰিলে আৰু তাৰ অন্তত তেওঁ এটা বহুত দীৰ্ঘদিনীয়া এটা বেমাৰৰ পৰা তেওঁ হাত সাৰিলে আৰু চিম্পটমছবিলাক ৰিলিফ হ'ল। আৰু আমি বহুত দিন কেইদিনমান কৰাও নাছিলে ফিজিঅ'থেৰাপি, তাৰ পাছত কেনেকুৱা অনুভৱ হৈছে কেইদিনমানৰ পিছত ভিডিঅ' বনাইছোঁ। আমি তেওঁলোকৰ লগত আজি কথা পাতিম। আমাৰ মাজত আছে লোপামুদ্ৰা সিংহ ন? হয়, আচ্ছা তুমি কোৱাচোন যে তুমি এতিয়া ইয়ালৈ যেতিয়া আহিছিলা তুমি কেনেকুৱা ধৰণৰ প্ৰব্লেমছ লৈ পেলাই আহিছিলা? চ' মই বেক প্ৰব্লেমৰ পৰা 2-3 ইয়াৰ্ছৰ পৰা মই ছাফাৰ কৰি আছিলোঁ। তাতে মই উঠিবও পৰা নাছিলোঁ বিচনাৰ পৰা। কৰিছিলোঁ, মই হায়দৰাবাদত চাকৰি কৰোঁ আৰু বহুত দিগদাৰ হৈছিলে মোৰ এক্সাৰচাইজ কৰিবলৈ বা কিবা উঠাবলৈ অলপ মানে বিচনাৰ পৰা উঠিবই পৰা নাছিলোঁ, এনেকুৱা অৱস্থা হৈ গৈছিলে। কিন্তু ইয়াত আহি মই আই ৰিয়েলি থেংক ডক্টৰ অৰুণজ্যোতি হাজাৰিকা। ইয়াতে থেৰাপি কৰিছিলোঁ, ইয়াতে বহুত ভাল পালোঁ মই। কম্পেৰেটিভলি মই যিমান বিষ হৈছিলে আগতে, এতিয়া বহুতখিনিয়ে মই মানে কমফৰ্টেবলো ফিল কৰিছোঁ পেইনলৈ আৰু বহুতকেইটা কাম মই এতিয়া কৰিব পাৰিছোঁ। আচ্ছা, হয়। এতিয়া এনেই তোমাৰ মতে ধৰা তুমি পাৰ্চেণ্টেজ হিচাপে চাবলৈ গ'লে তুমি কিমানখিনি পাৰ্চেণ্টেজ ভাল পাইছা? এতিয়া ক'বলৈ গ'লে মই পাৰ্চেণ্টেজ এৰাউণ্ড 90 ক'ব পাৰোঁ, আৰু অলপতো কৰিব আছে। কিন্তু মই বহুতখিনিয়ে ভাল পাইছোঁ। ৰিদম থেৰাপি যোনটো মই ছাৰৰ লগতো বহুত কথা পাতিছোঁ বিষয়, আৰু তেওঁ বহুত ধুনীয়াকৈও বুজাই দিছে আৰু বহুত ফ্ৰেণ্ডলি, লাইক এজ এ ফ্ৰেণ্ড মোক বুজাইছে, বহুত ভাল পাইছোঁ। পজিটিভ এটিটিউড হৈ মানে কথাবোৰো কৈছে। চ' সেইটোৰো মই বহুত মেণ্টেলি সাহস পাইছোঁ আৰু সেইটো বহুত হেল্প কৰিছে মোক। আৰু মেক্সিম থেৰাপিও কৰিছোঁ, নিডল থেৰাপিও কৰিছিলোঁ, সেইটো বহুত ভাল, মানে বহুত কম্পেৰেটিভলি বহুত ভাল পাইছোঁ বিষটোৰ লগত। সেইটোৱে কথাটো হৈছে কি, এটা মানুহ এজনে দীৰ্ঘদিনীয়া বেমাৰ, ইমান কম বয়সত কঁকালৰ বিষত তেওঁ ভুগি আছিলে, আচলতে দুখ পাইছিলে। কিন্তু বহুত দিনৰ পিছত মানে ইমান দিনৰ পৰা যে তেওঁ ভুগি আছিলে, ভুগি থকাৰ কাৰণে এটা মানসিক চাপ পৰি গৈছিলে মনত, হয় নহয়? মানসিক চাপ হৈ গৈছিলে, মানসিক চাপৰ পৰা তেওঁ মানে নিজৰ কামত মনোনিৱেশ কৰিব পৰা নাছিলে, এনেকুৱা এটা মানসিক চাপত ভুগি আছিলে। সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। মানে বিষটো ভাল হ'লেই নহ'ব, যে তুমি মানে এটা প্ৰডাক্টিভ লাইফ যাতে জীয়াই থাকিব পাৰা, হয় নহয়? এইটো ডাঙৰ কথা। তুমি যিখিনি কাম আগতে কৰি আছিলা সেইখিনি কামত মই কোনো ৰেষ্ট্ৰিকশ্যন দিয়া নাই, হয় নহয়? যে মই কৰিবলৈ কৈছোঁ চব কৰিব পাৰা। যেতিয়া জিম গৈ আছিলে, জিমো মই যাবলৈ এতিয়া কৈছোঁ। আচলতে কঁকালৰ বিষ হ'লে যে ফৰৱাৰ্ড বেণ্ডিং কৰিব নালাগে চব ক্ষেত্ৰত, এইটো মানে সত্য কথা নহয়। এই কথাটো মই আপোনালোকক জনাব বিচাৰিছোঁ। আৰু আমাৰ উদ্দেশ্যটো হৈছে যে ৰেষ্ট্ৰিক্টেড লাইফ নহয়, যাতে তোমাৰ লাইফষ্টাইলটো মডিফাই কৰি পেলাই কেইধৰণে নিজৰ জীৱনটো আগবঢ়াব লাগিব, কেনেকৈ নিজে জীয়াই থাকিব লাগিব বেমাৰটোৰ লগত, সেইটো আমাৰ বুজোৱাটো বহুত ইম্পৰ্টেণ্ট কথা। আৰু আমি এনেকুৱা ধৰণে তোমাক যাতে এবিল কৰিব লাগিব, এবিলিটি আনিব লাগিব, যাতে তুমি নিজৰ কামবিলাক নিজে কৰিব পাৰা আৰু কোনো ৰেষ্ট্ৰিকশ্যন নথকাকৈ তুমি লাইফটো জীয়াই থাকিব পাৰা, নহয় জানো? সেইটো বেছি ইম্পৰ্টেণ্ট কথা। হয়, প্ৰত্যেকে যেতিয়া এটা ৰোগত ভুগি থাকে, বহুত দিনীয়া হৈ যায়, তেতিয়া বহুত মানসিক চাপ হৈ যায়, মানে ভাবে যে মোৰ কি বেমাৰ হৈ গ'ল, ইমান দিন ভাল হোৱা নাই, এইটো হৈছে সেইটো হৈছে, মানসিক ৰোগত বেছি আক্ৰান্ত হৈ যায়। সেইকাৰণে সেইখিনি কথা বাৰু আমি তেওঁক কেনেকৈ আঁতৰাব পাৰোঁ, কেনেকৈ কাউন্সেলিং কৰিব পাৰোঁ, সেইটো এটা বহুত ইম্পৰ্টেণ্ট কথা। সেইকাৰণে ফিজিঅ'থেৰাপি মানে অকল এক্সাৰচাইজ নহয়, গোটেইখিনি কথা এজ এ হলিষ্টিক এপ্ৰ'চ, নহয় জানো? যে তোমাৰ মেণ্টেল আৰু ফিজিকেল দুটা ৱেলবিং ভেৰি ইম্পৰ্টেণ্ট, হয় নে?